মানে আমি গেটৰ বাহিৰত আছিলোঁ, ইহঁতে মানে ভিতৰত সোমাইছে। সোমাৰ পিছত মই নাজানো, আমি আৰু বেলেগ এজনে গল্প কৰি আছোঁ। তাৰপিছত সি কৈ আছে, ই ধৰক ধৰক ধৰক, এচিড মাৰিছে এচিড মাৰিছে। তাৰ পিছে নাযায়, আমি সেই মানুহটোৰ পিছে দৌৰালোঁ। ৰাতি না, দেখা নাযায়, দৌৰাই দৌৰাই গ'লোঁ আৰু যাই পোৱা নাই। আকৌ ঘূৰি আহিলোঁ, ঘূৰি আহি দেখিলোঁ যে সি মানে মুখত এচিড মাৰি পৰি আছে। পিছত আমি আকৌ লৈ আহিলোঁ হস্পিটেলত। মানে মানুহটো দেখা নাই, মানুহটো নাই, মানে কেনেকুৱা আছিল সেইটো আমি দেখা নাই। পিছে এনেই ৰাতি না এনেই দৌৰাইছোঁ। মানুহ এজনেই আছিল, সেই ক'লে এজনেই বহি আছিল ফাৰ্ষ্টত। এচিড দিয়াৰ আগত মানে চিৰিটোত, ঘৰৰ চিৰিটোত বহি আছিল মানুহটো, নিজা ঘৰতে। অনুমানিক সন্ধিয়া ৰাতি 6:30 এনেকুৱা হ'ব। নহয় নহয়, বজাৰৰ পৰা, কোৰ্টৰ পৰা আগতে আহিছে, বজাৰত গৈছিল, বজাৰৰ পৰা আহি খালি ঘৰত সোমোৱা নাই, বাহিৰতে মানে বাইকটো ষ্টাৰ্ট দিছে, তেতিয়াবাৰে মাৰি দিছে। মানে কৰে যে এটা মানুহে এচিড মাৰি গুচি গ'ল, এচিড মাৰি গুচি হৈছে আজি যে আমাৰ এজন গোসাইগাঁও বাৰ এছ'চিয়েশ্যনৰ এজন ছিনিয়ৰ মেম্বাৰ চামাত, তেওঁক কোনোবা দুৰ্বৃত্তই তেওঁৰ ঘৰতে সোমাই পেলাই মুখত, চকুত আৰু গোটেই গাতে মোটামুটি এচিড মাৰিলে। তাৰ অৱস্থাটো একেবাৰে বেয়া হৈ গ'ল। এতিয়া গোসাইগাঁও হস্পিটেলত লৈ আহিছিল, ইয়াৰ পৰা ৰেফাৰ কৰিলে, ধুবুৰীত লৈ গৈ আছে। তাৰ চকু যিটো লেফ্ট ছাইডৰ চকুত বেয়াকৈ আঘাত পাইছে। এইটো এটা অধিবক্তাৰ ওপৰত এনেকুৱা দুৰ্বৃত্তই আক্ৰমণ কৰিব আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। এইটো এটা গৰিহণাৰ বিষয়। এডমিনিষ্ট্ৰেশ্যনক এইখিনি আহ্বান জনাম, তেওঁলোকে যাতে সঠিকভাৱে তদন্ত কৰি কোনে দোষী হয় তেওঁক উপযুক্ত শাস্তি বিহে। এইখিনিয়ে। মই সেইখিনি দেখা নাই, মই শুনিছিলোঁ যে তেওঁ সেই সময়ত ইউনিফৰ্মতে আছিল। জাষ্ট কোৰ্টৰ পৰা ঘৰত সোমোৱাৰ সময়তে এনেকুৱা কাম কৰিলে। আৰু দুৰ্বৃত্তজন আগৰ পৰাই মানে তেওঁৰ ঘৰত মানুহ নথকাৰ সুযোগত তেওঁৰ ঘৰত ভিতৰতে আছিল বুলি মই শুনিছোঁ। সেইখিনি তেওঁ ক'ব পাৰিব, আমি এই বিষয়ে একো নাজানো। কোনোবাই কৰিছে, নহ'লে আৰু এনেকুৱা এচিড কোনে আছে, তাৰ কোনোবা শত্ৰু আছে তেনেকুৱা কৰিব পাৰে। এতিয়া কোনে কৰিছে এইটো পুলিচে তদন্ত কৰিলে বাহিৰ হ'ব।